Now, our talented Class 6 students will show how both parents and children make a home a loving place to grow. So, why wait? Let's welcome them on the stage with great spirit. কিতাপ আৰু ব্লেকবোৰ্ডৰ আগতে শিশুৱে জীৱনৰ আখৰবোৰ ঘৰতে শিকে। মাক দেউতাক হৈছে প্ৰথম শিক্ষক আৰু স্বভাৱে হৈছে প্ৰথম পাঠ। আই প্ৰতিটো দিন দুটা ৰীতিৰে আৰম্ভ হয়। এটা হৈছে নীতি নিয়ম আৰু আনটো হৈছে সন্মান। আইতাক সহায় কৰিবা, তেওঁৰ বাবে পানী আনি দিবা, সৰু সৰু কামবোৰ নিজেই কৰিবা, এনেকৈহে চৰিত্ৰ গঢ় লৈ। বুজিলোঁ দেউতা, মই মোৰ কামবোৰ শেষ কৰি তাৰ পিছত পঢ়িবলৈ বহিম। সহায় কৰিলে তুমি সৰু নোহোৱা, বৰং আমাৰ পৰিয়ালটো বেছি শক্তিশালী হৈ উঠিব। আজিৰ সৰু ৰুটিনখন তুমি নিজে বনাই লোৱাচোন। শুভ্ৰ বলাকাৰ দিনতাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা। শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা। বজাই বাঁহী মৃদু মধুৰ ৰাগিনী জাগে বন বিথি দুৰু দুৰু হিয়াৰ কপনি। সাগৰ নীলা চকু সপোনৰে ৰহন খনা। এতিয়া আমি অন্য এখন ঘৰলৈ আহোঁ। এই ঘৰখনত মাক আৰু দেউতাক দুয়োজন কৰ্মব্যস্ত আৰু সন্তানক তেওঁলোকে প্ৰয়োজনত সময় দিব নোৱাৰে। তেনে পৰিস্থিতিত এটি সন্তানৰ কি অৱস্থা হয় তাকে চাওঁ আহকচোন। মা, মা, মোৰ এই প্ৰজেক্টটোত অলপ ডাউট আছে। তুমি প্লিজ অলপ টাইম মেনেজ কৰি মোৰ লগত বহিবানে? মইনা, আজি মোৰ শ্বেডিউলটো বহুত টাইট। তুমি অলপ চেষ্টা কৰা, মই মোৰ মিটিংখন শেষ কৰি ডেফিনেটলি চেক কৰিম। দেউতা, তুমি মোৰ হোমৱৰ্কটো ৰিভিউ কৰি দিয়াচোন। দেউতাৰো আজি বহুত অফিচ ৱৰ্ক আছে, মই বহুত টায়াৰ্ড, পিছত চাম দিয়া, হ'বনে? কেতিয়াবা ব্যস্ততাই আমাৰ ভাল মনটোকো গিলি পেলায়। ল'ৰা ছোৱালীয়ে হয়তো নিজৰ ফিলিং সদায় প্ৰকাশ কৰিব নোৱাৰিব পাৰে, কিন্তু অকলশৰীয়া, লোনলিনেছ এনেধৰণৰ কিছু শব্দবোৰে তেওঁলোকৰ মনত বহুত দকৈ সোমাই যায়।
শৰতৰে ইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ শৰতৰে ইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ লিখিব খুজি থমকি হেৰ বাৰে বাৰে কবিতা প্ৰেম শৰতৰে ইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ মোৰ মনৰ কোঠালিত কোনে আহি টুকুৰিয়ালে মনৰ ভাৱনা নীৰৱে আহি কোনেনো জ্যোতি পেলালে বুজিব খুজিও বুজিব পৰা নাই এয়া দি থকলে সপোন শৰতৰে ইতি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুণজুণ এই বুঢ়া মানুহজন ৰাস্তাৰ মাজত ব্লক কৰি দিলে আমাৰ টাইম নাই আমি ঠেলি আগুৱাই যাব নোৱাৰিমনে বাৰু একেলগে ঠেলি নহয় বৰং তেওঁৰ সহায়ৰ হাত আগবঢ়োৱা তেওঁ আমাৰ এজন গুৰুতুল্য আমি অলপ পানী দিওঁ হা তেওঁৰ হাতত ধৰি অলপ সহায় কৰোঁ সহায় কৰাটো সৰু হ'লেও কিন্তু তাৰ ইম্পেক্টটো বহুত ডাঙৰ ৰিধিমা মোৰ মনত ইমান বেয়া থট কিয় আহিছিল বুজিছোঁ চাগে ঘৰৰ পৰা অহা সেই ষ্ট্ৰেছটোৱে মোৰ মনটো কণ্ট্ৰল কৰিছিল প্ৰিন্স আমাৰ বিহেভিয়াৰে এই ঘৰৰ এনভাইৰনমেণ্টটো কঢ়িয়াই ফুৰে কিন্তু ইয়াক বদলাব পাৰি আমাৰ পজিটিভ একশ্যনে সেই বেয়া মনোভাৱক ঘৰলৈ উভতাই পঠাব পাৰি প্ৰিন্স বেয়া চিন্তাবোৰ আহিলেও তুমি কৰা একশ্যনেহে তোমাৰ চিনাকি দিয়ে আজি তুমি আটাইতকৈ ডাঙৰ ছাবজেক্টটোৰ প্ৰেক্টিকেল কৰিলা ইয়ৰ চইচেছ টিচ হিউমেনিটি বাৰু বাদ দিয়া আজি সভাখনলৈ তোমালোকৰ মা দেউতা আহিব নহয় এতিয়া তোমালোকে বুজি পালা নহয় এতিয়া তোমালোকে ককাজনক ৰাস্তা পাৰ কৰি দিয়া আৰু আহা আমাৰ সভাখনৰো সময় হৈ আহিছে গতিকে আমি সভাখনলৈও যাওঁ স্কুলে পাঠ শিকায় কিন্তু ঘৰত অভ্যাস গঢ় লয় সময় ভাগ কৰা সন্মান পৰিষ্কাৰ পৰিচ্ছন্নতা দয়া এইবোৰে কেৱল নম্বৰেই নানে ই মানুহ সৃষ্টি কৰে আজিৰ পৰা আমি প্ৰতিজ্ঞা কৰিলোঁ আমাৰ সন্তানৰ সৈতে দৈনিক 15 মিনিট শুনা সময় লিচন টাইম য'ত আমি কেৱল তেওঁলোকক ফ'কাছ কৰিম দৈনিক 15 মিনিট সহায়ৰ সময় হেল্প টাইম একেলগে এটা সৰু ঘৰুৱা কাম কৰিম যাতে টিমৱৰ্ক শিকে সপ্তাহত এটা ডিভাইচ ফ্ৰী ইভিনিং পৰিয়াল হিচাপে কটাম যাতে ৰিয়েল কানেকশ্যন হয় আমাক নম্বৰ লাগে কিন্তু মানুহ হোৱাটো বেছি দৰকাৰী মোৰ প্ৰথম স্কুল ঘৰখনেই ঘৰখনেই হৈছে আমাৰ প্ৰথম পঢ়াশালী ৰাধে 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 ৰাধে
এখনি মায়াময় জীৱনী মৰম মায়াৰে এটি কাহিনী জীৱন এখনি মায়াময় জীৱনী মৰম মায়াৰে এটি কাহিনী জীৱনে কয় কাহানী বা হাঁহিবোৰ লুকাই থোৱা মৰমে কয় কেতিয়াবা চকুৰ তিতি চাহিয়া সুখ দুখৰ ছবি আঁকি যায় জীৱনৰ আচল লুকাই অ মায়া কি যে মায়া মৰম মায়াৰে মেলা শুন আজি মই সোনকালে আহিলোঁ ব'লা আজি আমি তিনিও জুবিন দাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে চাওঁগে ইয়াহো বহুত ভাল লাগিব ব'লা ব'লা বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে